হেল্ল' ফ্ৰেণ্ড, আজি বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো মই ক'ত শ্বুট কৰিছিলোঁ আৰু কাৰ ঘৰত সেইটো মই সকলোখিনি ভিডিঅ'ৰ মাজতে কৈ যাম। গতিকে ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই যোৱাবাৰ মুকুন্দ সন্দিকৈ ছাৰৰ ঘৰলৈ যেতিয়া বিহু খাবলৈ আহিছিলোঁ, তেতিয়া ছাৰৰ ফুলনিৰ ভিডিঅ' কৰি মই এনেই ইউটিউবত দি দিছিলোঁ। কিন্তু সেইটো ভিডিঅ'টো চাই ছাৰে বহুত ভাল পালে আৰু সেইকাৰণে এইবাৰ কপৌ ফুল ফুলি থাকোঁতে ছাৰে মোক ভিডিঅ' কৰিবলৈ মাতিছিলে। কিন্তু মই ইউটিউবত বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণে মই অহা নাছিলোঁ। তথাপিও আজি আহি দেখিলোঁ যে ছাৰৰ ঘৰত হালধীয়া অৰ্কিড বহুত ধুনীয়াকৈ ফুলি আছে। সেইকাৰণে ভাবিলোঁ ভিডিঅ' কৰি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই জনাব যে ছাৰৰ ফুলনিখন চাই আপোনালোকে কেনেকুৱা পালে। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগৰ ভিডিঅ'টো মই ছাৰৰ ঘৰলৈ বিহু খাবলৈ গৈ ছাৰৰ ঘৰত ফুলনিৰ ভিডিঅ' কৰিলোঁ, তেনেকৈ ইউটিউবত দি থৈছোঁ। যদি চোৱা নাই আপোনালোকে চাব পাৰে। আৰু মই বহুত দিন ধৰি ইউটিউবত ভিডিঅ' দিয়া নাই, কাৰণ নিধিকো টাইম দিবলগীয়া হয় আৰু মই মোবাইলটো চালে তাইও মোবাইলটো চাব বিচাৰে। সেইকাৰণে মই ভিডিঅ' কৰিবলৈ বাদেই দিছিলোঁ। কিন্তু তথাপিও ছাৰে কোৱা দেখি মই ছাৰৰ ফুলনিৰ ভিডিঅ' অলপীয়াকৈ হ'লেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তথাপিও কপৌ ফুলখিনি মৰহি যোৱাৰ কাৰণে মোৰ বেয়াই লাগিছে, সেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব।
হৈছে মই এইবাৰ ফুল তোলাই নাই আজি তাই হেৰি কৰিছেহে হা ন আজি বেছি ধুনীয়াকৈ ফুলিছে কৈছোঁ বৰ ধুনীয়া হৈছে দেই মই সেই ফিটিং কৰি থ'ব লাগিব মজা মজা